মই প্ৰথমতে আসাম পুলিচ এছআই ক্ৰেক কৰিছিলোঁ, তাৰপিছত ছেকেণ্ড তোমাৰ এডিআৰই ক্ৰেক কৰিছিলোঁ, এডিআৰই গ্ৰেড 3, তাৰপিছত তোমাৰ এছএছচি জিডি। বৰ্তমান মই কৰ্মৰত গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্ট হিচাপে আছোঁ। কি ভাবা আসাম পুলিচে কাটাপৰ ওপৰত কিবা মন্তব্য দিব বিচাৰা নেকি? ফিজিকেল কাটঅফ বস্তু হৈছে যিটো এছআই এক্সাম, এছআই এৰ কাটাপ কিমান যাব? মে বি আৰু এটা কথা তোমালৈ, এছআই এক্সাম কাৰণে পাছ কৰিব কিনে তুমি কি কি দিয়া, মানে এছআই এক্সাম কেনেকৈ পাছ কৰিব? ভয় খাই আছে এছএছচি জিডি, কেলে কালি পৰহি এছএছচি জিডি পৰীক্ষা হ'বলৈ আছে, বা আসাম পুলিচৰ এতিয়া কাটাপ লৈ কিনি বহুত বিবাদ চলি আছে, কাটাপ কিমান আহিব, হয় নে নহয়? বা এডিআৰই কেনেকৈ পাছ কৰিছিলা তুমি, সেইটো অলপ জনাই দিবাচোন। ক্লাছ 8-9 কিন্তু 9 লেভেলটোতো গ্ৰেজুৱেশ্যন লেভেলতো 9 লেভেলৰে আহে। 9 আৰু 10ৰ মাজত কোনো ডিফাৰেঞ্চ নাই, কাৰণ আমি যেতিয়া এছআই এক্সাম দিছো তেতিয়াওতো 10 লেভেলৰে মেথছ হয়। তাতকে অলপ তলত চবতকৈ বিতৰ্ক চলি আছে এডিআৰইৰ ওপৰত না। এডিআৰইৰ ওপৰত তুমি কি কোৱা, কেনেকৈ পাছ কৰিব লাগে তাৰ প্ৰস্তুতি কৈ দিয়া, নতুন ল'ৰাবিলাক যিবিলাক এডিআৰই দিব? এডিআৰই তেনেহ'লে এটা কথা হৈ গ'ল, সেইটো কথা হৈ গ'ল এছএছচি জিডিৰ কাৰণে তুমি কেনেকৈ প্ৰস্তুতি চলাইছা? হয়, মই কৈ আছো এছএ সেই তিনিটাই আহে। আমিতো দিওঁতে সেই পিপিটি আহিছিলে, এক্সেল আহিছিলে, তাৰপিছত তোমাৰ টাইপিং টেষ্টটো আহিছিলে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছো শংকৰ আছাম ইউটিউব চেনেল। আজি মই এনেকা এজন ব্যক্তিক মাতি আনিছো যিজনে 1 বছৰৰ ভিতৰত তিনিটাকৈ এক্সাম ক্ৰেক কৰিছিলে। এছআই, এডিআৰই গ্ৰেড 3 আৰু এছএছচি জিডি এক লগত ক্ৰেক কৰিছে। এক লগত তেওঁ ব্যক্তিজন আমাৰ ওচৰতে আছে। তেওঁ কেনেকৈ পাছ কৰিছিলে, কি কি কিতাপ পঢ়িছিলে, বা এডিআৰইত পাছ কৰিবলৈ কেনে ধৰণৰ ব্যৱস্থা লৈছিলে, এছএছচি জিডি পাছ কৰিবলৈ তেওঁ কি কি ব্যৱহাৰ কৰিছিলে, কি কি কিতাপ পঢ়িছিলে, বা এতিয়া তেওঁ কি ধৰণৰ চাকৰি কৰি আছে, বা তেওঁৰ সংঘৰ্ষৰ কাহিনী। পংকজ তোমাৰ হয় কোৱা। আৰু তোমাকো ইউটিউব চেনেল নতুন খোলাব, তোমাক শুভেচ্ছা থাকিল, আৰু তুমি যাতে আৰু আগুৱাই যোৱা। পংকজ, এতিয়া প্ৰথম কথাটো হৈ গ'ল যে তুমি প্ৰথমে বুজাই দিয়া যে তুমি কোন এক্সাম কি ধৰণে পাছ কৰিছিলা, কোন এতিয়া বৰ্তমান তোমাৰ জব কি কৰি আছা, সেইটো ৰাইজৰ আগত তুমি অলপ দাঙি ধৰাচোন। হয় শংকৰ, বহুত ভাল লাগিলে শুনি কিনি, ভাল লাগিলে। এক লগত তিনিটা চাকৰি ক্ৰেক কৰিছে এনেকা ব্যক্তিৰ ওচৰত আপোনালোকে কথা পাতে। 3টা নহয় 4টা, আৰু এটা চাকৰি মই ক'বলৈ পাহৰি গৈছো, তুমি আসাম পুলিচ ABUB-টো পাছ কৰিছিলে, কিয়নো মই তেওঁ 4-5 লেভেলৰ চাকৰি তেওঁ ক্ৰেক কৰিছে। আৰু তেওঁ কি ধৰণে পাছ কৰিছে আপোনাৰ ওচৰত জনাই দিব যে তুমি এটা কথা এতিয়া ল'ৰাবিলাকে পুৰা হয়। এতিয়া সেই নতুন আমাৰ অসম পুলিচৰ কনষ্টেবলৰ নহয় জানো? কনষ্টেবল কেনেকৈ পাছ কৰিব লাগে? হয়, কনষ্টেবলৰ কাৰণে প্ৰথমতে মই ৰিটেন এক্সামৰ কাৰণে হয়, ৰিটেন এক্সামৰ কাৰণে প্ৰথমতে আমি আসাম ইয়েৰ বুক ফ'ল' কৰিব লাগিব, তাৰপিছত লুচেন, তাৰপিছত মেথছখিনিতো আছে, ৰিজনিংটো আছে, আৰু পাৰিলে 6, 7, 8, 9, 10 এইখিনি কিতাপটো পঢ়িবই লাগিব। কাৰণ আমি ক্লাছ 10 লেভেলৰ এক্সাম দিমতো, কনষ্টেবলটো আমাৰ 10 লেভেলৰ হয়। এইখিনি যদি পঢ়ি লোৱা মানে ইমান টেনশ্যন কৰিবলৈ নাই, আৰু গোটেইখিনি তাতে আছে। আৰু মেথছখিনি চাব লাগিব, নিজে প্ৰেক্টিচ কৰিব লাগিব, ঘৰত ৰিজনিং কৰিব লাগিব, ইংলিছো কৰিব লাগিব, আৰু বাকীখিনিতো মুখস্থ কৰা হয়, সেইখিনি যদি মুখস্থ কৰি দিয়ে আৰামকে পাছ কৰিব। মানে পংকজ ভাই, তোমালৈ এটা কথা মোৰ, মেথৰ কথাটো কৈছা, বহুত কনফিউজত ল'ৰাবিলাক থাকে। মেথছটো ABUB-ত অলপ নৰ্মেল ৰেঞ্জত আহে, এছআইত অলপ হাই ৰেঞ্জৰ মেথছ আহে। ABUB-ত ক্লাছ 8 লেভেলৰ মেথছটো পঢ়িলে হৈ যাব নেকি? ক্লাছ 8, 9 থাকিব, আৰু মানে তলত থাকিব 7, 8 ষ্টেণ্ডাৰ্ড লেভেলত থাকিব আৰু মেথছখিনি। সেইখিনি যদি কৰা আৰামকে পাছ কৰিব পাৰি, ইমান টেনশ্যন ল'বলৈ নাই। আৰু মই পংকজ ভাই তোমাৰ এইটো কথাটো শুনি পালোঁ। মই আপোনাক আকৌ এবাৰ মই কথাটো কৈছোঁ, তুমি ক'বলৈ বিচাৰিছে যে আসাম পুলিচৰ কাৰণে তোমালোকে 6ৰ পৰা 8 মানে 10লৈকে যিটো সমাজ অধ্যয়নৰ কিতাপ আছে সেইখন পঢ়িবলৈ কথাটো কৈছে। গোটেই কিতাপখন নপঢ়িলেও হয়, নহয় জানো? সমাজ অধ্যয়ন কিতাপখন বেছি দৰকাৰ হয়, আৰু সাহিত্য কিতাপখন লিটাৰেচাৰ হয় না, আমাক যিটো লিটাৰেচাৰ পঢ়িবলৈ। মেথটো 8ৰ লেভেলত ক'লা, 8, 9 বেছিক, আৰু সেইখিনি বেছিক মেথছ, বেছিক মেথছ হয় না। জিডি কাৰণে মেইন লুচেন পঢ়িছিলো মই, কাৰণ সেইটোতো নেশ্যনেল লেভেলৰ এক্সাম আছিলে। লুচেন পঢ়িছিলো, লুচেনৰ বাহিৰে অসমৰ আৰু এইখিনি কাৰেণ্ট এফেয়াৰ্ছখিনি, তাৰপিছততো সেইখিনি আহে। তাৰপিছত ৰিজনিংটো ইজিয়ে থাকে, যদি ভালকে যদি প্ৰেক্টিচ কৰা 10 দিন বা 12 দিনত কমপ্লিট কৰিব পাৰি ৰিজনিং। মেথছখিনি অলপ চাব লাগিব। তাৰপিছত আৰু মই হিন্দী লৈছিলো, হিন্দীটো একদম ইজি, যদি সেই 15 দিনো যদি চোৱা তুমি ভালকে, 15 দিন চালেও আৰামকে পাছ কৰিব পাৰি। আৰু খালি জিকে খিনিক অলপ সময় দিব লাগিব, মে বি 2-3 মাহ মান দিব লাগিব। ইয়াৰ কোৱা হয় মক টেষ্টটো কিমান দৰকাৰ হয় এছএছচি জিডিৰ কাৰণে, তুমি কি ভাবা? সেইটো মইতো যেতিয়া পাছ কৰিছিলো মক টেষ্ট একো দিয়া নাছিলো, কাৰণ মইতো একদম চেল্ফ ষ্টাডি কৰিছো ঘৰতে 10 ঘণ্টা, 12 ঘণ্টা, 13 ঘণ্টা
14 ঘণ্টা সিমান তুমি তিনিটা এক্সাম পাছ কৰিছিলা সেইটো কথা হয় সেই হিচাপত তুমি পংকজ মানে কি হয় তোমাৰ এটা কথা ক্লিয়াৰিটি কৰি দিছোঁ তোমালোকৰ পংকজ গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰা নাছিলে কিন্তু ডিষ্টেঞ্চৰ যোগেদি গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিছে কেলে মোৰ লগৰীয়া হয় ডিষ্টেঞ্চত পঢ়ি কিনি BA পাছ কৰি কিনি তাৰপিছত তিনিটা এক্সাম ক্ৰেক কৰা ইমান সহজ কথা বুলি ভাবিছে নাই কিমান কথা হয় তুমি এই কথাটো প্ৰমাণ কৰি দিয়াচোন হয় মই ডিষ্টেঞ্চতে কৰিছিলোঁ চিটি কলেজৰ পৰা একো নাই বাৰু কলেজ সেইটো মেটাৰ নকৰে তুমি ক'ৰবাত খালি নিজৰ ষ্টাডিটো লাগে সেই ডিষ্টেঞ্চত পঢ়িলে বুলিয়ে মানে পাছ কৰিব নোৱাৰি সেইটো কথা নহয় ইম্পচিবল একো নহয় পাছ কৰিব পাৰি ঘৰত চেল্ফ ষ্টাডি লাগে কোচিং পাৰিলে কোচিংটো কৰা ভাল মই ভাবোঁ কিন্তু আমাৰতো সেই সুবিধা নাছিলে কোচিং কৰা কিন্তু আমি ঘৰতে চেল্ফ ষ্টাডি কৰিছোঁ আৰু হয় মই কৈ আছোঁ SI এক্সাম কাৰণে একচুৱেলি মইতো লুচেন পঢ়িছিলোঁ প্ৰথমতে লুচেন পঢ়িব লাগিব তাৰপিছত তুমি পঢ়িব লাগিব আছাম ইয়েৰ বুক তাৰপিছত মই 8, 9, 10, 11, 12ৰ বুকখিনি গোটেইখিনি পঢ়িছোঁ মই তাৰপিছত জিঅ'গ্ৰাফী হওক ছচিয়লজি হওক তাৰপিছত তোমাৰ পলিটিকেল চায়েন্স হওক নোট কৰি থাকিব পাৰা ইকনমিক্স হওক সেইখিনি আহে সেইখিনি পঢ়িছোঁ তাৰপিছত ৰিজনিংটো কৰিব লাগিব ৰিজনিংটোতো আমাৰ বহুত চ'ৰ্চ আছে ইউটিউবৰ মাধ্যমেৰে আমি শিকিব পাৰোঁ ঠিক আছে তাত বহুত ভাল বুকখিনি কিনিব পাৰি মই এতিয়া এটলিষ্ট কিবা বাক্সি বুলি কিবা এটা বুক আছিলে বাক্সি কিবা ৰাইটাৰ তাৰ মই ফ'ল' কৰিছিলোঁ তো মেথছখিনি কৰিব লাগিব তো ইংলিছখিনি চাব লাগিব অলপ সেইখিনি মেইনটো SI কাৰণে জিকে হয় জেনেৰেল নলেজ যদি সেইখিনি যদি ভাল থাকে ৰিজনিং যদি অলপ কৰি দিয়া মেথছকে বা ইংলিছ অলপ কৰি দিয়া মেথছ অলপ কৰি দিয়া এটলিষ্ট পাছ হ'ব পাৰি আৰু তুমি SI এক্সামটো আৰু ADRE আৰু SSC GD কোন চনত পাছ কৰিছিলা তুমি একেলগতে মই 2022 22ৰ এক্সাম নহয় জানো 22ৰ একেলগতে হৈছিলে 22ত তুমি পাছ কৰিছিলে সম্পূৰ্ণ এক্সামবিলাক পাছ কৰিছিলে এতিয়া তুমি কথা আহি যায় ADRE ওপৰত দেই পাছ কৰিবলৈ প্ৰথমতে নিজে পঢ়িব লাগিব চেল্ফ ষ্টাডি কৰিবই লাগিব সেইটো উপায় আৰু কোনো সহজ একো উপায় নাই চেল্ফ ষ্টাডি কৰা নিজে ঘৰত পঢ়া ধুনীয়াকে 12 ঘণ্টা 13 ঘণ্টা 14 ঘণ্টা যিমান সময় লাগে সেইখিনি তুমি পঢ়ি থাকা তাৰপিছত তুমি বুক এতিয়াতো চ'ৰ্চ আমাৰ ইউটিউব আছে গোটেই কিমান মানে ভাল মানে মাধ্যম আছে মানে এটলিষ্ট আমি ল'ব পাৰোঁ তাৰ পৰা তাৰপৰা মইতো ক'লো অথনি কৈ আছোঁ মেইন আমি লুচেন পঢ়িব লাগিব লুচেন লাগেই তাৰপিছত আমাৰ আছাম ইয়েৰ বুক সেইখিনি মানে গোটেইখিনি আছে মেটেৰিয়েল সেইখিনি মানে গোটেইখিনি সোমাই আছে বস্তু আৰু 8, 9, 10, 11, 12 সেইখিনি বুক ফ'ল' কৰা আৰামকে পাছ কৰিব পাৰি মানে ADRE কাৰণে এইটো পাছ এতিয়া কথা আহি যায় নেক্সট কুৱেশ্যনটো দেই ADRE এতিয়া যিবিলাক কাটা আহিব বহুত ল'ৰাই পাছ কৰিব হা তেওঁলোকক নেক্সট ষ্টেপটো যদি গ্ৰেড 3 তুমিতো গ্ৰেড 3 হোৱা তুমি গ্ৰেড 3 যেতিয়া পাছ কৰিছিলা তুমি নেক্সট লেভেলটো কি হ'ব লাগে মানে কি ধৰণে পৰীক্ষা পাতে তাত তোমালোকে যিবিলাক নেক্সট লেভেলৰ যে টাইপিঙৰ এক্সাম আচ্ছা কম্পিউটাৰ টাইপিং টেষ্টৰ কথা কৈছা ন মানে কেনেকৈ কি চিষ্টেমেটিক টাইপিং টেষ্ট কাৰণে 6 মান্থৰ ডিপ্ল'মা এটা হ'ব লাগিব প্ৰথমতে লাগিব তাৰপিছত তুমি স্কিল টেষ্ট মানে সেইটো টাইপিং স্পীডটো হ'ব লাগিব টাইপিং স্পীড হ'ব লাগিব তাৰপিছত তোমাৰ MS এক্সেলৰ চিট এটা বনাব আহে PPT আহে সেইখিনি আৰু প্ৰথম তোমাৰ জইনিং ক'ত হৈছিলে মোৰ বৰপেটা হাউলি ন বৰপেটা হাউলি তেওঁ প্ৰথম জইনিং বৰপেটা হাউলিত হৈছিলে এতিয়া কিন্তু বেলেগ জেগাত আছে এতিয়া ধেমাজি ডিষ্ট্ৰিক্ট পৰে নহয় জানো ধেমাজিত তেওঁলোকে কৰ্মৰত আছে বৰ্তমান তোমালোকে আৰু কিবা জানিব বিচাৰে যদি কমেণ্টত লিখি দিয়া নেক্সট আকৌ যেতিয়া ADRE ৰিজাল্ট দিব সেই সময়ত আকৌ মাতিম তেওঁক এতিয়া কথাটো আহি যায় পংকজ চবতকে মানে তুমি বিতৰ্কিত জেনেৰেল 78 পৰা 80 জেনেৰেল 75 পোষ্টটো কম আছিলে ন পোষ্টটো OBC ধৰা 72 পৰা 75 তাৰপিছত তোমাৰ SC তোমাৰ 68 পৰা তোমাৰ 70 তো 62 পৰা 62 না 63 পৰা 66 লৈকে হ'ব পাৰে STৰ কাট অফ সেইখিনিতে এতিয়া কথা আহি যায় ন কাটাপৰ ওপৰতো বহুত মানে তথ্যবিলাক আছে ক'ব পৰা যায় মানে মই কাটাপটো ইমান বঢ়াৰ মুখ্য কাৰণবিলাক কেইটামান মই মোৰ মতে দেই ভাবিছোঁ হয় নে নহয় তুমি ক'বা দেই তোমালোকে এইটো বিষয়ে এক্সপাৰ্ট হোৱা কাৰণটো হৈছে প্ৰথম কথাটোতো বহুত দিনৰ পৰা ল'ৰাবিলাক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে এসময় এই কালি পৰীক্ষা APSC হৈ গ'ল APSC ল'ৰাবিলাক বহুত পাছ কৰিছে সেই APSC ল'ৰাবিলাক তাত এণ্ট্ৰি কৰিছে ADRE গ্ৰেড 3 যিবিলাক ল'ৰা দিছে সেইকেইটা এণ্ট্ৰি কৰিছে SSC GD যিবিলাক ল'ৰা দিছে সেইকেইটাও এণ্ট্ৰি কৰিছে এতিয়া কথাটো হৈ যায় মানুহে এই আৰু ভিডিঅ'ৰ তলত বহুত গালি দিব কেলে এতিয়া গালি দিব ৰিজনটো হৈ গৈছে যে তেওঁলোকৰ যদি নামটো নাহে হা কিন্তু বাস্তৱত এই কথাটোৱে সত্য তোমালোকে নহয় পিছত যেতিয়া ৰিজাল্ট আহি যাব সেই সময়ত পিছত কমেণ্ট কৰিব পাৰা কিন্তু এতিয়া তোমালোকে গালি দিবা সেইটো কথা আমি সহ্য কৰি ল'ম একো কথা নাই কিন্তু পিছত তোমালোকে তুমি যি কথাটো ক'লে মই এইটোত এগ্ৰী আছোঁ কেলে মই বুজি পাইছোঁ যে ইমান দিনৰ পৰা ল'ৰাবিলাকে যুঁজি আছে আৰু ইয়াত OBC 25 পোষ্ট নাই 144
টোটেল পোষ্ট 200 ওচৰা-ওচৰি আছে, তাতকৈ ওপৰ নাই। এতিয়া 144 আগৰ বাৰী ভাবি চোৱা, আগৰ বছৰ 2022 যেতিয়া আহিছিলে তেতিয়া সেই সময়ত কিমান 71 আকৌ এইটো ৰিজাৰ্ভেশ্যন কিবা এটা আছে নেকি? ৰিজাৰ্ভেশ্যন আছে সেইটো 71 না 73 কিবা আছিলে, সেনেকা ফিজিকেলৰ আহিছিলে, ফাইনেল লিষ্ট নহয়। এতিয়া তুমি কোৱা কথাটো হৈ গৈছে, চোৱা ফিজিকেলৰ কথা পাতি আছে, তুমি যদি ইয়াৰ সমান পাইছা তোমালোকে, তো অলপ আগত যদি বেছি পাইছা নাম্বাৰ, তেনেহ'লে তুমি গম পাই যাও তোমাৰ ফাইনেল লিষ্টত তোমাৰ নাম আহি যাব, যদি তোমাৰ ফিজিকেল ভাল হৈ যায়। আৰু যদি তুমি ফিজিকেল ভাল নহয় তোমাৰ দিগদাৰ আছে, হয় না নহয়? এতিয়া কথাটো আহি যায়, তুমি OBC 31 প্লাছ 30 প্লাছ OBC 30 প্লাছ আৰু মানে এইটো ফিজিকেল কাট ইউবি কথা পাতি আছে, ইউবি ইউবি 31 ঠিক UB 31 UB জেনেৰেল 31 তাৰপিছত পইণ্ট কিবা এটা কম যাব তোমাৰ OBC আৰু 30 তোমাৰ হ'ব পাৰে SC 29 ST হ'ব পাৰে। আৰু ইয়াত কি ভাবা এবি কি ভাবা? এবিটো অলপ পোষ্টটো বেছি আছিলে, এবিটো কাৰণ এবি তোমাৰ আকৌ এবি তোমাৰ 10 ষ্টেণ্ডাৰ্ডৰ চাকৰি হয় দেই, তাত কিন্তু অলপ ফাইটিং আছে, কাৰণ সেইটো 12 লেভেলৰ আছিলে। তাত যদি তোমাৰ 2 লাখ ইউবিত কেণ্ডিডেট হয়, এবিত কিন্তু 3 লাখ হ'ব কিনে, কাৰণ সেইটো 10 লেভেলৰ এক্সাম হয়। তো সেইটো অবভিয়াছলি অলপ তাত কাট অফ বেছি যাব, পইণ্ট কিবা এটা বেছি যাব, ধৰ 32 যাব পাৰে, এবি 32 যাব পাৰে। এইটোৱে কথা হ'ব পাৰে ইয়াৰ অনুমান। ইয়াৰ পিছতে কিবা কাটা পাব, কেলে প্ৰত্যেকটো ডিষ্ট্ৰিক্ট বেলেগ বেলেগ হয় আৰু কাটাটো প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ থাকে। এই ফাইনেলি ক'ব নোৱাৰে আমি হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, আমাৰ আমি প্ৰিডিকশ্যন এটা কৰিব পাৰোঁ, আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এনেকুৱা ধৰণে আহিব কাটাপ, ইয়াতকৈ অলপ পিছত হ'ব, তাতকৈ ওপৰ নহয়। একজেক্টলি আগতো এনেকাই পৰিছিলে, এবাৰেই হ'ব, অলপ হ'ব পাৰে কমে যাব, তাতকৈ ওপৰ নাযায়, মোৰ বিশ্বাস আছে। আৰু পংকজৰ পৰা কথাটো ভিডিঅ'টো লং হ'বলৈ গৈছে, পংকজক মই এটা তেওঁৰ পৰা বিচাৰিম যে আকৌ এবাৰ আহি কিনে আমাৰ পডকাষ্টত আহিব, ল'ৰাবিলাক যিবিলাক প্ৰশ্ন সুধিছে তেওঁ প্ৰত্যেকটো মানে আমি প্ৰশ্ন আনচাৰ দিম। তোমাৰ আপোনালোকৰ যদি কিবা এটা মনত প্ৰশ্ন আছে ভাল বেয়া যি নিশ্চয় ন, যদি কিবা এটা সহায় লাগে আমিতো নিশ্চয় এইটো কৰিব পাৰা, কমেণ্ট কৰিব পাৰা। আৰু তুমিও যদি কিবা চৰকাৰী চাকৰি সৰু ডাঙৰ কোনো মতলব নাই, যদি পাছ কৰিছা আমাৰ ওচৰত আহি কিনে, আহিব নালাগে, হোৱাটছআপ কলৰ যোগেদি মই কথা পাতি কিনে আমি পডকাষ্ট হিচাপত লৈ কিনে আপোনালোকে আপলোড কৰি দিম। তেতিয়ালৈকে ধন্যবাদ।